Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। আজি আকৌ এটি মই আসাম পুলিচৰ ক্লাছ লৈ আনিছোঁ আৰু আসাম পুলিচৰ ইতিমধ্যে বহুতটা ক্লাছ কৰিছোঁ আৰু এটাৰ পিছত এটা ক্লাছ আহি থাকিব যেতিয়ালৈকে পৰীক্ষা নাহে। আজি আকৌ আমি আসাম পুলিচৰ এটা টপিক লৈ আহিছোঁ আৰু আমি এনেকৈ বিভিন্ন ধৰণৰ গণিতৰ যিমানখিনি বস্তু আছে আমি টপিক ৱাইজ আগতে দিছিলোঁ আৰু যদি কিবা টপিক ৰৈ গৈছে এবাৰ তোমালোকে জনাবা, সেই টপিকখিনি মই দিব চেষ্টা কৰিম। বাট মেক্সিমাম টপিক ইতিমধ্যে কভাৰ কৰা হৈছে আৰু প্ৰেক্টিছ কুৱেশ্যন ইতিমধ্যে কৰি আছোঁ। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি সলভ কৰি আছোঁ। গতিকে ইয়াৰ পিছতো যদি কিবা প্ৰয়োজন আছে বুলি ভাবা তেন্তে এবাৰ জনাবা, নিশ্চয় হেল্প কৰিব কাৰণে চেষ্টা কৰিম। ঠিক আছে, আজি আসাম পুলিচৰ আকৌ আমি কনচেপ্ট আনিছোঁ আৰু ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন সলভ কৰিম। অ'কে, এণ্ড টপ 20 টেষ্ট চিৰিজ আপোনালোকে ইয়াত 20খন টেষ্ট চিৰিজ পাব আসাম পুলিচ DME এইবোৰ পৰীক্ষাৰ বাবে। ইয়াতে 20খন টেষ্ট চিৰিজ আপুনি প্ৰেক্টিছ কৰিব পাৰিব। অসমীয়া ইংৰাজী দুয়োটা মাধ্যমৰ আছে। লাষ্টৰ ফালে ইয়াত সলিউশ্যনটো দিয়া আছে, যদি কাৰোবাৰ প্ৰয়োজন আছে আপোনালোকে ল'ব পাৰিব। এখন গাইডবুক হয় আৰু এখন ইংলিছ মিডিয়ামৰ আছে আৰু এখন অসমীয়া মিডিয়ামৰ। আৰু যিকোনো নিযুক্তি পৰীক্ষা যদি ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে পঢ়িব বিচাৰিছে অল ছাবজেক্টৰ গাইডবুক এভেইলেবল আছে। অ'কে, তো আজি ক্লাছৰ আমাৰ প্ৰথমটো প্ৰশ্ন কি আছে? তো প্ৰথমটো প্ৰশ্ন আজি ক্লাছৰ আপোনাৰ সন্মুখত এইটো বাৰ ৰিলেটেড কুৱেশ্যন এটা দিয়া গৈছে আৰু বাৰ ৰিলেটেড কুৱেশ্যনটো কেনেকৈ বনাই জানে? ইয়াতে কি আছে 0.2 বাৰ। ঠিক আছে, এইটো কেনেকৈ ভাঙে? ইয়াক ফ্ৰেকশ্যনত দিব লাগিব। কেনেকৈ? বাৰ থকা নাম্বাৰ কিমানটা আছে? এটা, গতিকে তলত আপুনি 9 লিখিব। হ'ল, দশমিকৰ পিছফালে কেতিয়াবা বাৰ নথকা সংখ্যা থাকে, মানে এনেকুৱা টাইপ থাকে 0.1 ইয়াৰ ওপৰত বাৰ, ইয়াৰ ওপৰত বাৰটো নাই। তেতিয়া যদি দশমিকৰ পিছফালে বাৰ নথকা সংখ্যা এটা থাকে, এটা শূন্য, দুটা থাকিলে দুটা শূন্য, এনেকুৱা আপুনি দিব লাগিব। বাট ইয়াত এনেকুৱা পজিশ্যন নাই, গতিকে অকল 9টো দিলেই হ'ব। আৰু ওপৰত আপুনি অকল বাৰ থকা সংখ্যাটো লিখক, আৰু বাৰ নথকা সংখ্যা নাথাকিলে অকল যদি এনেকুৱা টাইপতে থাকে তো ডাইৰেক্ট আপুনি এনেকৈ লিখিব পাৰিব। অ'কে, তো তাত কোনো প্ৰব্লেম নাই। তো ইয়াতে আপুনি গম পাইছে, তো ইয়াৰ ৰিজাল্ট আমি কি লিখিম? 2/9। ইয়াৰ ৰিজাল্ট কি লিখিম? ডাইৰেক্ট 5/9। ইয়াৰ ৰিজাল্ট লিখিম 7/9 আৰু ইয়াৰ ৰিজাল্ট লিখিম 8/9। ঠিক আছে, তো সবৰে তলত 9 আছে, কিন্তু 9টো আজি এলচিএম লিখিব পাৰে। তো ওপৰত কি লিখিব? 2 + 5 + 7 + 8। হ'ল, হাতে বাছে 12 আৰু ইফালে কিমান 10, তো টোটাল 22/9। তো 22/9 দেখিলে মেক্সিমাম ষ্টুডেণ্টে এইটো উত্তৰ দি পেলাই গুচি আহিব, দৌৰা দৌৰি হ'ব আৰু অলপ কনফিডেন্সো আহি যাব কি 22 আছে তো এইটো দি দিওঁ। কিন্তু নহয়, সেনেকুৱা কথা নহয়। তো আপুনি চাব, এইটো মই ভাঙি পেলাই দেখাম আপোনাক, সেইটো হয়নে চাব। 2.2 বাৰ, মই কৈছিলোঁ কি বাৰ থকা সংখ্যা এটা আছে, গতিকে এটা ন, দশমিকৰ পিছফালে বাৰ নথকা সংখ্যা নাই, গতিকে 0 নাই। ওপৰত যে আমি 2টো লিখিছিলোঁ ইয়াত অসুবিধা নাছিল, কাৰণ আগত 0 আছিল, কিন্তু ইয়াতে অসুবিধা আছে। কেনেকুৱা? আপুনি গোটেই সংখ্যাটো লেখক, কিমান? 22। তাৰ পৰা আপুনি মাইনাছ কৰক। কি মাইনাছ কৰিব? বাৰ নথকা মাইনাছ কৰিব। বাৰ নথকা কোনে আছে? 2। তো এনসাৰ কিমান পাইছে? 20/9। মিলিছে নেকি? নাই, গতিকে সেইটো বস্তু মনত ৰাখিব। গতিকে এইটো হ'ব 22 - 2। ওকে, এইটোতো 221ৰ পৰা 2 গতিটো ডাঙৰ হ'ব। তো এইটো চাওক 24 - 2, দ্যাট মিন্স 22। মানে এইটো ভাঙিলে আপুনি কি পাব? 2.4 বাৰ, মানে তলত 9 থাকিলে গোটেই সংখ্যাটো 24, বাৰ নথকা সংখ্যাটো 2, গতিকে এনসাৰ কিমান হ'ব? 22/9। তো 22/9 লাগে আমাক। অপচন বি টো আমাৰ শুদ্ধ উত্তৰ। বুজি পাইছে? ক্লিয়াৰ? তো ইয়াৰ পিছৰ প্ৰশ্নটো চাওক। তলত কোনটো সংখ্যাক মানে ইয়াক কোনে হৰণ কৰিব পাৰিব? 13, 11, 7 নে 9? এই চাৰিটাৰ কোনটো ইয়াক হৰণ কৰিব পাৰিব? ইয়াত আপুনি দেখিছে যেতিয়া প্লাছ থাকে তেতিয়া আপুনি ডাইৰেক্টলি কোনো এনেকুৱা পাৱাৰ অন এক্সপনেন্টৰ ফৰ্মুলা ইউজ কৰিব নোৱাৰে। মাজত প্লাছ মাইনাছ থাকিলে ডাইৰেক্ট ফৰ্মুলা একো ইউজ নহয়। তো প্লাছ মাইনাছ থাকিলে সদায় আপুনি কমন ল'ব চেষ্টা কৰিব। য'তে আপুনি পাৱাৰ দেখিছে আৰু প্লাছ মাইনাছ দেখিছে তাত সদায় কমন ল'ব চেষ্টা কৰিব। পূৰণ বা হৰণ থাকিলে বেলেগ কথা, পাৱাৰ যোগ কৰিব পাৰে, বিয়োগ কৰিব পাৰে, কিন্তু যদি মাজত প্লাছ বা মাইনাছ থাকে তেন্তে আপুনি অকল কমন ল'ব চেষ্টা কৰিব। কমন কেনেকুৱা? ইয়াতে 3 কিমানটা আছে? 93টা 3 আছে। ইয়াত 94টা আছে, ইয়াত 95টা আছে। তো সবৰে পৰা যদি মই 3 ল'ব লাগে তো সবে মিনিমাম কিমানটা দিব পাৰিব? সবে মিনিমাম 93টা দিব পাৰিব, কাৰণ সবৰ তাত আছে। কমন হৈ গ'ল, তো ব্ৰেকেট ষ্টাৰ্ট। ইয়াত 3 93টা গোটেই আহি গ'ল, একো নাই সদায় 1 থাকে। ইয়াত 94টা আছিল, মই 93টা লৈ আহিলোঁ, এটা 3 আছে। ইয়াত 95টা আছিলে, মই 93টা লৈ আহিলোঁ, ইয়াত দুটা 3 আছে। একো নাই মানে 1, ইয়াত 3ও নাই, গতিকে 1। ইয়াত এটা 3 আছে, ইয়াত দুটা 3 আছে। ঠিক আছে, ইয়াত আপুনি দেখিছে 3^93 আৰু এখানি প্লাছ কৰিলে কিমান হ'ব? 3 × 3 = 9 আৰু 9 ইফালে 10 ইফালে 13, মানে এই ব্ৰেকেটৰ পৰা আমাৰ কি আহিব? 13। মানে গোটেই বস্তুটোক আমি কিহত কনভাৰ্ট কৰিছোঁ? 3^93 × 13, মানে এই বস্তুটোৰ লগত যেটো 13 এটা পূৰণ হৈ আছে, 13 এটা পূৰণ হৈ আছে, গতিকে আমি 100% চিয়ৰ ইয়াক 13ই হৰণ কৰিব পাৰিব। কাৰণ এইটো যদি মই 13 দি হৰণ কৰোঁ 13 ধুনীয়াকৈ কাটা যাব, গতিকে এইটো কোনে হৰণ কৰিব পাৰিব? 13ই হৰণ কৰিব পাৰিব। তো অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ। বুজি পাইছেনে চাওক? ইয়াৰ পিছৰটো প্ৰশ্ন, the average of the run of a cricket player is 20 matches 35, মানে 20 জন প্লেয়াৰ আছিলে,
এভাৰেজ 35k কোবাইছে 35 টো এভাৰেজ মানে কি সবৰে 35 নহব পাৰে কাবাৰ 30 হ'ব পাৰে কিন্তু আমি সিওৰ নহয় বাট এভাৰেজ 35k সবকে ধৰিব পাৰি ওকে 20টা প্লেয়াৰৰ যদি আমি এভাৰেজ 35k ধৰো তেনে টোটাল ৰান কিমান হ'ব টোটাল ৰান 35 to the 70 that means 700 টোটাল ৰান হ'ব মানে 20টা প্লেয়াৰৰ গোটেই ৰানখিনি যদি প্লাস কৰো 700 টোটাল ৰান হ'ব ঠিক আছে আর প্রথম 12টা যদি ম্যাচ আছে 12টা ম্যাচত আমাৰ কিমান হৈ আছে 45 ওকে তো প্লেয়াৰ নহয় বাৰু ম্যাচ বুলি দিছে কেতিয়া প্লেয়াৰ বুলি দিব কেতিয়া ম্যাচ বুলি দিব ঠিক আছে ইয়াতে ম্যাচ বুলি কৈ আছে একো প্ৰবলেম নাই বস্তু দেখে তো 12খন ম্যাচত আকো কিমান কে কোবাইছে 45 কে কোবাইছে তো টোটাল আকো কিমান হ'ব ইয়াৰে ওকে 12 5 গুণ কিমান 60 12 4 গুণ কিমান 48 আৰু ইফালে 6 থাকিলে কিমান 54 হল এতিয়া আমাক সুধিছে যেহেতু টোটাল 20খন খেল আছিল তার 12খনত ইমানখিনি বনাইছে গোটে 20খনত ইমান বনাইছে তো বাকি কেইখন থাকিল 8খন সেই 8খনৰ এভাৰেজটো কিমান আপুনি কি কৰিব প্ৰথম জানক যে 20খনত যেহেতু 700 ৰান বনাইছিলে 12খনত যেহেতু 540 ৰান বনাইছে তো মাইনাস কৰিলে 8খনৰ ৰানখিনি থাকি যাব তো 8খনৰ ৰান কি হ'ব ইয়াতে 0 10 4 গাল কিমান 6 আৰু ইফালে 6 5 গাল কিমান 160 মানে আমি গম পাইছো যে 8খনৰ কাৰণে কিমান আছে 160 রান এতিয়াও বাকি আছে কেইখনৰ কাৰণে 8খনৰ কাৰণে গৰি 8 ৰে যদি মই হৰণ কৰো তেতিয়া আমি কি পাম 20 তাৰ আমি গম পাইছো 20 into 8 that means 160 গৰি প্ৰতিখনত 20 এভাৰেজ কেতে ৰান কৰিব লাগিব তেতিয়া 160 ৰান হ'ব that means 20 yes অপচন এ টো আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে আৰু এভাৰেজৰ কোৱেশ্চন অসম পৰিচয় পৰীক্ষাত আহিব টেলিগ্ৰাম গ্ৰুপ মেচুৰ অবিচাৰ স্ক্যান কৰি জয়েন হৈ থাকিব ইয়াত আমি আপডেট বোৰ পাব আৰু তোমাৰ WhatsApp চেনেল হয় মেচুৰ অবিচাৰ ইয়াত আপুনি জয়েন হৈ থাকিব আপডেট বোৰ পাই থাকিব ঠিক আছে ক্লিয়াৰ ইয়ালৈকে 551 divided by 29 is equal to 19 মানে ইয়াতে 551 ক যদি আমি 29 এৰে ডিভাইড কৰো তেতিয়া কি পাব 19 ইয়াৰ আৰু এটা লজিক তোমাক শিকাই থৈ দিও 6 যদি 2 দি হৰণ কৰে তেতিয়া কি পায় 3 পায় উল্টাকে 6 যদি 3 দি হৰণ কৰে তেতিয়া কি পায় 2 পায় এই লজিকটো আপোনালোকে গম পাব ঠিক আছে ওকে 3 2 গুণ যেহেতু 6 গতি 2 3 গুণ 6 গতিকে 6 2 দি হৰণ কৰে যেনেকে 3 পাইছো 6 3 দি হৰণ কৰিলে কি পাব আপুনি 2 পাব তো ইয়াতে এনেকুৱা 551 ক যদি মই 19 দি হৰণ কৰো তেতিয়া আপুনি কি পাব 29 এই বস্তুটো মনত ৰাখিব এটা আমি উলাব লাগে 5.51 divided by 0.0019 তো ইয়াৰ ৰিজাল্ট কিমান প্ৰথমতে দশমিকখিনি নোহোৱা কৰো সিম্পল কে কৈছো মই ওপৰত দশমিকটো গুছাই দিলে তলত কি আহিব ওপৰত দশমিকটো গুছাই দিলে তলত কি আহিব তলত 100 আহিব হয় নহয় আৰু তলৰ যদি মই দশমিকটো গুছাই দিও কিমানটা আছে 1 2 3 4 তো ওপৰত কি আহিব 1 2 3 4 হল 19 দি ইয়াক হৰণ কৰিলে কেইবাৰ যায় আপুনি গমে পাইছে 29 বাৰ যায় হল ইয়াৰ দুটা শূন্য কাটি গল গতিকে অকল কোনি থাকিল 100 এটা থাকি গল গতিকে आंसर কিমান থাকিল 2900 ইজ দ্য आंसर বুজি পাইছে সাগে তেনেকুৱা দশমিকৰ ৰিলেটেড প্ৰশ্ন আপুনি চাব লাগিব গতিকে আপোনাৰ পেপাৰখন যদি বহুত বেছি হাই লেভেল বা বহুত ডাঙৰ কোৱেশ্চন নাহে গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন আপুনি চাব দশমিকৰ কনসেপ্টটো ক্লিয়াৰ কৰি থব আপোনাৰ পৰীক্ষা ভাল হ'ব ঠিক আছে নে সবৰে ওকে এবাৰ এটা ৰুট ওভাৰ আছে ৰুট ওভাৰৰ ফাৰ্স্ট পাৰ্টত কি আছে 8 স্কয়াৰ * 7 * 5 স্কয়াৰ আৰু সেকেন্ড পাৰ্টত কি আছে 175 তো 175 মানে কি আমি চাই লওঁ কাৰণ অকমান আগত মই আপোনাক কৈছো মাজত যদি প্লাস বা মাইনাস থাকে তেতিয়াহলে কমন লব লাগে আৰু কমন লব লাগিলে আমি এটো ভাঙি চাব লাগিব তো 175 ক যদি মই 5 দি ভাঙো 5 3 গুণ কিমান 15 2 থাকিলে 25 5 5 গুণ কিমান 25 আকৌ 5 দি ভাঙিলে কিমান 7 5 গুণ 25 মানে 175 ক কি লিখিব পাৰো মই 5 স্কয়াৰ * কি লিখিব পাৰো 7 বুজি পাইছে না চাও এনেকে কিয় লিখিছো কাৰণ মই অকমান আগত কৈছিলো যেতিয়া মাজত প্লাস মাইনাস থাকিব আপুনি কমন লব লাগিব বেলেগ ৰাস্তা নাই তো এতিয়া যে ইহতৰ পৰা মই কমন এটা চিন এনেকে থাকো ইয়াতো 5 দুটা ইয়াতো 5 দুটা মই কমন লৈছো ইয়াতো 7 আছে ইয়াতো 7 আছে 7 টো কমন লৈছো আৰু কমন না যায় মানে ব্ৰেকেটছ এটা অকল কোন থাকিলে 8 স্কয়াৰ ইয়াত কিবা আছে নেকি গোটেইখিনি আহি গল আৰু একো নাই মানে অকমান আগত কি ৰাখিব দিছিলো 1 ৰাখিব দিছিলো হল ঠিক আছে অকমান সিম্পলিফাই কৰিছো লাহে লাহে আমি বাকি সিম্পলিফাই কৰিম 5 স্কয়াৰ * 7 ইয়াতে একো নাই মানে আকৌ পুৰণ 8 গুণ কিমান 64 64 উপৰ 1 গলে কিমান 63 হয় নহয় আকৌ 63 মানে কিমান 7 9 গুণ 63 মানে কেনেকে লিখিব পাৰো 63 জাত কি লিখিছো 7 * 9 9 মানে আকৌ কি 3 স্কয়াৰ বুজি পাইছা আমি স্কয়াৰক কিয় ইম্পৰ্টেন্ট দি আছো কাৰণ তাৰ মূৰৰ ওপৰত যেটো স্কয়াৰ ৰুট আছে এখানে আমি স্কয়াৰক ইম্পৰ্টেন্ট দি আছো 5 স্কয়াৰ টু বাহিৰত আহিলে 5 7 7 মানে কি 7 স্কয়াৰ বাহিৰত আহিলে 7 ই বাহিৰত আহিলে কিমান 3 এ ভিতৰত কোনোবা আছে নেকি নাই গটিকে সিম্বলডাল দিব না লাগে হল
এটু কি 7 5 গুণ কিমান 35 লগত কি আছে 3 5 3 গুণ কিমান 15 3 3 গুণ 9 একে কিমান 10 the answer is 105 is it yes option A is the correct answer understood everyone সাইলো স্ক্রিনশট লৈ লোৱা তলৰ কোনটো গণিতিক উক্তি নহয় সব ম্যাথমেটিক্যাল যদি কিবা স্টেটমেন্ট হ'ব লাগে তাতো কিছুমান কথা আছে কি কথা আছে কাৰণ ম্যাথমেটিক্যাল হ'ব 2 + 2 = 4 বহুতে এটো উত্তৰ দি গুছি আহিব কব 2 + 2 4 এ হ'ব লাগে 5 লিখা আছে 2 + 2 4 হ'ব আছিল কিন্তু 5 লিখা আছে এটো শুদ্ধ কাৰণ নহয় উদিছে কাৰণে বহুতে হ'ব এটোৱে হয় এটো ভুল হৈছে মানি লৈছো এটো ভুল হৈছে মানি লৈছো 2 + 2 = 5 লিখা আছে কিন্তু ভুল হৈছে কিন্তু গণিতৰ বস্তু নহয় নেকি এটো গণিতৰ বস্তু নহয় নেকি আমি ষ্টুডেন্টক শিকাব নোৱাৰিম নেকি ইয়াতে দুডাল আমি ষ্টুডেন্টক শিকাব নোৱাৰিম নেকি ইয়াতে দুডাল 1 2 3 4 you have to write 4 হ'ব পাৰে রং লিখিছে বাট ম্যাথছৰ বস্তু নহয় নেকি হয়তো because ম্যাথমেটিক্যাল স্টেটমেন্ট ভুল হ'ব পাৰে ম্যাথছৰ ভুলটো শুদ্ধ কৰিম আমি কিন্তু ম্যাথছৰে বস্তু আছে ৰাইট এটো ম্যাথছৰ শিকাব পাৰি বুজাব পাৰি প্ৰেজেন্ট কৰিব পাৰি ওকে যুগ্ম সংখ্যা 2 ৰে বিভাজ্য এটো গণিতৰ কথা যিমানবোৰ ইভেন নম্বৰ আছে যুগ্ম সংখ্যা সব 2 দি হৰণ কৰিব পাৰি এটো গণিতৰ কথা হয় আমি পঢ়াইছো ওকে বাস্তৱ সংখ্যা ৰিলেটেড কথা কৈছে পৰিমেয় নহয় বাস্তৱ সংখ্যা পৰিমেয় হয় নে নহয় আমাৰ ডেফিনিশন আছে আমি দেখাব পাৰো বাস্তৱ সংখ্যা কোনবোৰ পৰিমেয় কোনবোৰ কোনটো মানে হয় কোনটো নহয় হ'ব পাৰে ক'বাত ভুল হ'ব পাৰে আপত্তি নাই কিন্তু আমি প্ৰমাণ কৰি দেখাব পাৰো প্ৰেজেন্ট কৰিব পাৰো ওকে গণিতৰ কিতাপবোৰ আকৰ্ষণীয় ইন্টাৰেষ্টিং এটো কেনেকুৱা কথা আমি গণিতত কিবা শিকাইছো নেকি যে গণিতৰ কিতাপখনৰ কভাৰটো তুমি হোৱাইট কালাৰ লগাবা ইন্টাৰেষ্টিং হ'ব আকৰ্ষণীয় হ'ব ব্ল্যাক কালাৰ লগাবা আকৰ্ষণীয় হ'ব হয় হেনেকুৱা কিবা আছে নেকি এনেকৈ একো নাই এনেকৈ বস্তু মানে ম্যাথছ শিকোৱা হয় ম্যাথছত বুজোৱা হয় নহয় ন তো এটো ম্যাথমেটিক্যাল স্টেটমেন্ট নহয় উদ্দেশ্যে গুড অপশন ডি ইজ দ্য কারেক্ট আনসার ইগলিডিয়াস স্কুলৰ এটো ইউটিউব চেনেল গটিকে জয়েন হৈ থাকিব পাৰা বা তোমাৰ ঘৰত যে কোনোবা এনেকুৱা ষ্টুডেন্ট আছে তেও জনাব পাৰে যে ইগলিডিয়াস স্কুল চেনেলত আপোনালোকে জয়েন হ'ব পাৰে 8 9 10 ৰ কন্টেন্ট বোৰ দিয়া হ'ব How many tangents can be drawn from an exterior point to a given circle? Suppose এটা বৃত্ত আছে এই বৃত্তটোৰ বাহিৰত এটা বিন্দু আছে সাপোজ P আৰু সেই বিন্দুটোৰ পৰা আমাক কি টানিব আছে স্পৰ্শ তো ইয়াৰ পৰা যদি আমি স্পৰ্শ এটা টানো এটা এনেকে যাব আৰু এডাল স্পৰ্শক এনেকে যাব হল এটা বাহিৰত থকা বিন্দুৰ পৰা যদি আমি স্পৰ্শক টানিব লাগে আমি এই দুডালৰ বাহিৰে বেছি আৰু ইয়াতকে বেছি আমি স্পৰ্শ আঁকিব নোৱাৰো এটা বাহিৰৰ বিন্দুৰ পৰা আমি মাত্ৰ দুডালে স্পৰ্শ আঁকিব পাৰো যদি এনেকে হুদে যে এটা বৃত্তৰ স্পৰ্শক কিমান ডাল আঁকিব পাৰে অকল বৃত্ত বুলি কৈছে অকল স্পৰ্শক বুলি কৈছে তেতিয়া আপুনি অসংখ্য লিখিব কিন্তু এটা নিৰ্দিষ্ট বিন্দু যদি বাহিৰত দিয়া থাকে সেই নিৰ্দিষ্ট বিন্দুটোৰ পৰা মাত্ৰ দুডালে স্পৰ্শক আঁকিব পাৰি অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ এটো কিহৰ কোৱেশ্চন প্ৰপৰচন অৰ্থাৎ সমানুপাতিক বুলি ক'লে মাজৰ এই সিম্বলটো থাকিব আৰু এই সিম্বলটো থাকাৰ লগে আপোনাৰ হাতত এটা নিয়ম আহিব কি নিয়ম প্ৰথমটো আৰু লাষ্টটো আপোনালোকে কি কৰিব লাগে পূৰণ কৰিব লাগে আৰু মাজত কি দিব লাগে সমান চিন আৰু মাজৰ দুটা আপোনালোকে পূৰণ কৰিব লাগে 35 ইনটু কিমান 45 তাৰ পৰা আপোনালোকে কাৰ ভ্যালু ওলাব লাগে x ৰ ভ্যালু ইয়াতে আছে 35 আৰু ইয়াতে আছে 45 ডিভাইডেড বাই কিমান 25 পাছেৰ ইয়াক কাটিছো 5 বাৰ পাছেৰ ইয়াক কাটিছো 7 বাৰ পাছেৰ ইয়াক কাটিছো কেইবাৰ 9 বাৰ ওপৰত কি দেখিল 7 9 গুণ কিমান 63 that means answer is 63 option A is the correct answer আৰু ৰেশিও প্ৰপৰচনৰ কোৱেশ্চন আহিবই নিশ্চিন্ত থাকক বহুত কামত দিব বুজি পাইছে ইয়ালৈকে কম টাইমত আমি এটা কন্টেন্ট কৰিব ট্রাই কৰি আছো ঠিক আছে এটা আপোনালোকৰ টাইমটো সেভ হৈ যায় হয় নহয় যদি মই বেছিতে এটো ক্লাছ মই 1 ঘন্টা ল'ব পাৰো এখন আগতে নহয় লাহে লাহে বুজাম বা বাহিৰা কিবা কিবি কম কিন্তু কম টাইমত কৰিব পাৰিলে তোমালোকৰ টাইমটো সেভ হয় 144 আছে 144ক যদি মই উৎপাদক বিশ্লেষণ কৰো তেনে 2 ৰ ঘাত কিমান হ'ব 2 ৰ ঘাত ইয়াক 2 দি কাটিলে কেইবাৰ 7 বাৰ আৰু কেইবাৰ 2 বাৰ 2 দি কাটিলে কিমান 3 2 গুণ 3 গুণ কিমান 6 1 থাকিল 12 ঠিক আছে আকৌ 2 দি যেতিয়া লাগি গৈ থাকিব তেতিয়া आंसर পাই থাকিম ওকে 2 1 গুণ 2 8 2 গুণ কিমান 16 2 দি কাটিছো 2 9 গুণ কিমান 18 আৰু ইয়াৰ পিছত 2 আহিব নেকি নাহে 2 কিমানটা আহিছে 4টা অপচন এ ইজ দ্য কারেক্ট आंसर ঘাত মানে কি 2 কিমানটা আহিছে এটোৰে বুজিছে ন ঘাত বুলি কোৱালে 2 কিমানটা আহিছে এটো কৰি ইয়াত 2 4টা দেখিছো তাৰ পিছত 3 আহিব আৰু 3 3 গুণ 9 কৰি 4টা দেখিছো তো অপচন 4 ইজ দ্য কারেক্ট आंसर বুজি পাইছা সবে স্ক্ৰিনশ্বট লৈ লোৱা ওকে x to the power 16 এটো আমি ম্যাক্সিমাম স্টুডেন্টৰ লগত যে এটো ট্রাই কৰিব যাম বা আপোনাকো যদি মই হদু x to the power 16 ৰ বৰ্গমূল কিমান তো আপোনাৰ এনেকুৱা লাগিব ন এ 4 গুণ 16 এনেকুৱা দিব মন যাব বাকি ওকে হেনেকুৱা কথা নহয় বৰ্গমূল শব্দটোৱে কি মিনিং কৰিছিল জানে
সাপোজ এইটো x টু দি পাৱাৰ 16 বৰ্গমূল মানে কি এইটো মানে আমাৰ এইটো ওলাব লাগে x টু দি পাৱাৰ 16 ৰ বৰ্গমূল মানে বা স্কোৱাৰ ৰুট মানে স্কোৱাৰ ৰুট অফ x টু দি পাৱাৰ 16 মানে এইটো ওলাব কৈছে হল ইয়াতে আপোনালোকে x টু দি পাৱাৰ 16 টো ইয়াত আছে x টু দি পাৱাৰ 16 টো আপোনাৰ ইয়াতে থাকিব হল আৰু এই ৰুট অভাৰ ভিতৰত এখন মানে কি থাকে 2 আৰু এডাল যেতিয়া উঠাই দিও ওপৰত এটা কি আহি যায় 2 টো উল্টা হৈ পেলাই 1/2 হৈ যায় আৰু আপোনালোকে জানে এটা সংখ্যাৰ ওপৰত যেতিয়া দুটা পাৱাৰ থাকে পাৱাৰ দুটা কি কৰিব লাগে ইনটু তো 2 দি হল কেইবাৰ যাব 8 বাৰ তো x = 8 1 যায় কিমান 8 the answer is x to the power 8 আছে yes option c is the correct answer বুজি পৰা খুবিৰা চাগে হোৱা নাই ক্লিয়াৰ সবে বুজি পাই আছা এটো আছিল আজিৰ সেশন কম টাইমত কোৱেশ্চনবোৰ কৰাব চেষ্টা কৰিছো আৰু এটা ক্লাস আহি আছে যেটো ক্লাস চাই লোৱা নেক্সট ক্লাসটো কোন অপেক্ষা আৰু তোমালোক কি টপিক লাগা আছে কেনেকুৱা টপিক লাগা আছে জনাব কাৰণ আপোনালোকৰ কমেন্টৰ ওপৰত ডিপেন্ড কৰি মই ক্লাসবোৰ আনো সদায় গতিকে কমেন্টটো মেটাৰ কৰে মোৰ কাৰণে গতিকে কমেন্টত যিমানখিনি আহে টপিক বিচাৰে বা কিবা কন্টেন্ট বিচাৰে সেই কন্টেন্ট হিচাপতে আমি ক্লাসটো সজাব মই ক্লাসটো সজাম গতিকে কেনেকুৱা লাগিছে জনাব তো নেক্সট ক্লাসটো কোন অপেক্ষা কৰা চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন থ্যাংক ইউ সো মাচ